মূল কথাটো হৈছে বাগানৰ কোৱাৰ্টাৰটো মালিকৰ অধীনত থাকে। বাগানৰ কোৱাৰ্টাৰটোত মালিকে কাক ৰাখে? শ্ৰমিকক ৰাখে। তো মালিকে ভাবে যে বাগানৰ কোৱাৰ্টাৰটো যদি শ্ৰমিকজনৰ নামত পট্টাকৰণ হয় তেতিয়া হয়তো সেই শ্ৰমিকজনৰ ল'ৰা ছোৱালীয়ে যদি কালি গ্ৰেজুৱেশ্যন কৰে, মাষ্টাৰ ডিগ্ৰী কৰে, সেই ল'ৰা ছোৱালীকেইটাইতো বাগানত কাম কৰিবলৈ নাহিব। গতিকে কোৱাৰ্টাৰটোত থকা শ্ৰমিকজনে বাগানত কাম নকৰিব আৰু তেওঁলোকৰ উদ্যোগটোৰ ক্ষতি হ'ব। আল্টিমেটলি যদি আমি চাওঁ, তাৰমানে বাগানৰ মালিকে কেতিয়াও নিবিচাৰে যে বাগানৰ ল'ৰা ছোৱালী শিক্ষিত হওক, বাগানৰ ল'ৰা ছোৱালী পঢ়ক। সেই নীতিটোক চৰকাৰ এখনে সমৰ্থন জনাব পাৰে নেকি? এখন কল্যাণকামী চৰকাৰ, এখন গণতান্ত্ৰিক চৰকাৰ, চাহ শ্ৰমিকসকলে যাক আকুণ্ঠ সমৰ্থন দিয়ে এখন চৰকাৰে সেই নীতিটোক সমৰ্থন কৰি চাহ শ্ৰমিকক ভূমিপট্টা নিদিব নেকি? মালিকে নিবিচাৰিবই। মালিকে কিয় বিচাৰিব যে বাগানৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰক? কাৰণ বাগানৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰিলে বাগানত পাত ছিঙিবলৈ নাহিব, মালিকৰ সেইটোৱে ভয়। কিন্তু মালিকৰ সেই ভয়টোৰ কাৰণে 200 বছৰ অসমত থকা এই চাহ জনগোষ্ঠীৰ মানুহখিনি কি সদায় ভূমিহীন হৈ থাকিব নেকি? আমাৰ কথা হৈছে যে মালিকৰ দৃষ্টিভংগীৰ লগত এখন কল্যাণকামী চৰকাৰৰ দৃষ্টিভংগী কেতিয়াও একেই হ'ব নোৱাৰে। এজন উদ্যোগপতিয়ে ডেফিনেটলি তেওঁৰ উদ্যোগৰ কথা চিন্তা কৰিব, কিন্তু চৰকাৰখনে উদ্যোগকো বচাব লাগিব, লগতে তেওঁৰ সেইখন চৰকাৰৰ অধীনত থকা প্ৰতিজন নাগৰিকক সমদৃষ্টিৰেও চাব লাগিব। এখিনি মানুহক গোটেই জীৱনভৰ ভূমিহীন কৰি ৰাখিব আৰু এখিনি মানুহক তেওঁলোকে মানে ভূমিৰ অধিকাৰ দি থাকিব, এইটো কথা হ'ব নোৱাৰে। ডেফিনেটলি চাহ মালিকৰ প্ৰতিবাদৰ কাৰণেই চাহ শ্ৰমিকে ভূমিপট্টা পোৱা নাই, একেবাৰে স্পষ্ট কথা। চাহ মালিকে এতিয়াও যদি ভাবে যে 250 টকা মজুৰিটো এজন শ্ৰমিকৰ কাৰণে যথেষ্ট হয়, তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা কিবা থাকিব পাৰিব নেকি? এজন মানুহে 250 টকা মজুৰি লৈ এটা পৰিয়াল চলাব পাৰে নেকি? এজন আজি আপুনি কাম কৰা মানুহ এজনক, সাধাৰণ এজন মানুহে দিনটোত যদি 8 ঘণ্টা বা 6 ঘণ্টা কাম কৰে, তেওঁ 400 টকাৰ তলততো মজুৰি নলয়, দিন হাজিৰা কৰা এজন মানুহে। তেনেস্থলত এজন পাৰ্মানেণ্ট ৱৰ্কাৰক 250 টকা মজুৰি দিয়াটো কিন্তু অন্যায় নহয় ন? ডেফিনেটলি অন্যায় এইটো। এই মজুৰিটোৱে শ্ৰমিকসকলৰ সম্পূৰ্ণৰূপে অৰ্থনৈতিকভাৱে তেওঁলোকক গোলাম কৰি ৰাখিছে মালিকৰ। আৰু মালিকৰ অৰ্থনৈতিকভাৱে মালিকৰ গোলাম হৈ থকাৰ এই যিটো দীঘলীয়া যিটো ইতিহাস, এই ইতিহাসটো সলনি কৰিবই লাগিব। আৰু ইয়াৰ কাৰণেতো কোনোবা এখন চৰকাৰেতো ডেফিনেটলি আগবাঢ়ি আহিব লাগিব যে চৰকাৰখনে ভূমিৰ অধিকাৰ দিয়াৰ এনেকুৱা নহয় যে আমি আৰু কংগ্ৰেছে নিদিলে বিজেপিক আনিলোঁ, এতিয়া বিজেপিক মানে ওফৰাই দি আৰু এখন চৰকাৰ আনিম, তেওঁলোকে আনিব বুলি আশা কৰি বহি দিয়ে, এনেকৈ কথা নহয়। আমাৰ কথা হৈছে যে এইখন চৰকাৰে ভূমি অধিকাৰ দিব লাগিব। আমি কিয় এইখন চৰকাৰে নিদিব বুলি ভাবিম? আমি নিৰাশ নহয় কেতিয়াও, আমি আশাবাদী। আমাৰ কথা হৈছে যে এইখন চৰকাৰে, যিখন চৰকাৰে বাগিচাত মডেল স্কুলৰ কথা চিন্তা কৰিব পাৰে, লাষ্ট 60 ইয়াৰ্ছতো চিন্তা হোৱা নাছিলে এইবিলাক কথা। বাগানৰ ল'ৰা ছোৱালীও যে হাইস্কুল পঢ়িব লাগে, এইবিলাক কথাটো ভাবাই হোৱা নাছিলে, যাৰ কাৰণে ড্ৰপ আউট বাঢ়িছিলে। যদি চৰকাৰখনে বাগানত মডেল স্কুলৰ কথা ভাবে, সেইখন চৰকাৰে ডেফিনেটলি চাহ শ্ৰমিকৰ ভূমিপট্টাৰ প্ৰয়োজনীয়তাৰ কথাও ভাবিব। আমি আশাবাদী আৰু চৰকাৰখনে ডেফিনেটলি আমি ভাবোঁ যে এইখন চৰকাৰৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীটোৰ কাৰ্যকালতে অসমৰ চাহ শ্ৰমিকে ভূমিপট্টা পোৱা আৰম্ভ হ'ব বুলি আমি আশাবাদী। আৰু এইটো ক্ষেত্ৰত আমি 110% আমি এই গোটেই মুভমেণ্টক মই কৈছোঁ যে হিষ্টৰিকেলি এইটো এটা আমাৰ এটা দীঘলীয়া দাবী, এই দাবীটোক আমি আগবঢ়াই লৈ যাম আৰু তাৰ কাৰণে সংঘবদ্ধভাৱে আমি আগবাঢ়িম। আৰু চৰকাৰখনক মই ভাবোঁ যে আমি বাধ্য কৰাম আৰু তেওঁলোকেও এইবিলাক কথা অনুভৱ ডেফিনেটলি কৰিব লাগিব যে ভূমিপট্টাৰ প্ৰয়োজনীয়তাটোৰ কথা। না, আমিতো চাওক, আমাৰ ভূমিকা হৈছে আমি এটা প্ৰেছাৰ গ্ৰুপ। আমি চৰকাৰক সদায় প্ৰেছাৰ যিধৰণে কৰিব লাগে আমি কৰি আহিছোঁ। আমাৰ উদ্দেশ্য হৈছে আমি প্ৰফেশ্যনেল এক্টিভিষ্ট নহয়, একেবাৰে স্পষ্ট কথা। আমি আন্দোলন কৰিবৰ কাৰণে আন্দোলন নকৰোঁ। আমাৰ উদ্দেশ্য আন্দোলন কৰা নহয়, আমাৰ উদ্দেশ্য হৈছে জনগোষ্ঠীটোৰ সমস্যা সমাধান কৰা। আৰু সেইকাৰণে আমি আন্দোলন তেতিয়াই কৰোঁ যেতিয়া আমি বাধ্য হওঁ, আৰু নহ'লে আমি চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে যদি সমাধান কৰিব পাৰোঁ সমস্যা, আমাৰ তাত কোনো আপত্তি নাই। আমাক কোনো মিডিয়া পাব্লিচিটিৰ প্ৰয়োজন নাই, আমাক কোনো ধৰণৰ আমাৰ সংগঠনৰ নেতা হিচাপে আমাক পাব্লিচিটিৰ প্ৰয়োজন নাই। আমাৰ সমস্যাটোক লৈ আমাৰ ফ'কাছ থাকে আৰু সমস্যাটো সমাধানটোৱে আমাৰ মূল কথা। তো আমি আন্দোলন কৰি আমি নেতা হোৱাটো আমাৰ মানসিকতা নাই। আমাৰ কথা হৈছে যে অন্ততঃ মোৰ কাৰ্যকালত মই যদি ভাবোঁ জনগোষ্ঠীটোৰ সামান্য কেইটামান সমস্যাও যদি মই সমাধান কৰিব পাৰোঁ, সেইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ মানে মোৰ হ'ব, সেইটোৱে প্ৰাপ্য হ'ব, তাতকৈ আৰু একো নাই। গতিকে মই ভাবোঁ যে আমাৰ কাম হৈছে চৰকাৰখনক বাধ্য কৰোৱা, চৰকাৰখনক এইখিনি কথা ভাবিবলৈ, চিন্তা কৰিবলৈ আমি তেওঁলোকক সেইটো মানে আমি তেওঁলোকক এটা যিধৰণে আমি জনাব পাৰোঁ, স্মাৰক পত্ৰ দিব পাৰোঁ, আন্দোলন কৰিব পাৰোঁ, অন্বেষণ কৰিব পাৰোঁ, ধৰ্ণা দিব পাৰোঁ, আমি সেইখিনি সদায় কৰি আছোঁ। তো চৰকাৰখনেও ভাবিব লাগিব এইখিনি কথা। আৰু সমান্তৰালভাৱে আমাৰ চিন্তাধাৰাটোৰ লগত মই ভাবোঁ যে আমাৰ চিন্তাধাৰাটোৰ লগত কোনো ৰাজনৈতিক কথা ইয়াত জড়িত নাথাকে।
এখন চৰকাৰ শাসনত আছে, সেই চৰকাৰখনক বিৰোধিত পেলাবলৈ আমি আন্দোলন নকৰোঁ, সেই চৰকাৰখনক শলঠেকত পেলাবৰ কাৰণে আমি আন্দোলন নকৰোঁ। আমাৰ আন্দোলনৰ লক্ষ্য হৈছে যে জনগোষ্ঠীটোৰ সমস্যাৰ সমাধান, আমাৰ মূল কথা তাত। কাৰোবাৰ প্ৰৰোচনাটো আমি আন্দোলন নকৰোঁ আৰু কাৰোবাৰ এগেইনষ্টতো আমি আন্দোলন নকৰোঁ। আমাৰ কনচেনট্ৰেশ্যন আছে জনগোষ্ঠীটোৰ সমস্যা। আলোচনাৰ মাধ্যমে যদি সমস্যা সমাধান হয়, ৱেল এণ্ড গুড, আমি তাকো আমি কেতিয়াও মানে অস্বীকাৰ নকৰোঁ। আমাক যদি আলোচনাৰ মাতে আমি ডেফিনেটলি যাম। কাজিৰঙাৰ হাতীখুলি বাগানৰ পাৰ্টিকুলাৰ সেই মাটি টুকুৰক লৈ ইতিমধ্যে এছপিক মাতিছে নাইবা আমাকো মাতিছে, তাতো ডেফিনেটলি আমি সেইটো কথাই ক'ম যে প্ৰথমে চাহ শ্ৰমিকে ভূমিৰ পট্টা পাওক, তাৰপিছত আপোনালোকে 5 ষ্টাৰ হোটেল বনাওক। কাৰণ 5 ষ্টাৰ হোটেল বনাব আৰু শ্ৰমিকে ভূমিহীন হৈ থাকি যাব, এইটোৱে কেনেকুৱা কথা? একেখন চৰকাৰ, একেখন আইন, তাত আপুনি বাগানৰ মাটিত, টি লেণ্ডৰ মাটিত, এগ্ৰিকালচাৰ লেণ্ডৰ মাটিত আপুনি মাৰোৱাৰী বনিয়াক আপুনি 5 ষ্টাৰ হোটেল বনোৱাৰ আপুনি পাৰ্মিশ্যন দিব পাৰে, আৰু একেখন আইনৰ অধীনতে বাগানত 200 বছৰ কাম কৰি থকা শ্ৰমিকজনক আকৌ 1 কঠা নাইবা 2 কঠা মাটিত ভূমি পট্টা দিব, এইটো কেনেকৈ হ'ব পাৰে? আইনটো একেই হ'ব লাগিব। ভূমি আইন যদি এমেণ্ডমেণ্ট অকল মাত্ৰ বণিক গোষ্ঠীৰ কাৰণে ভূমি আইনৰ এমেণ্ডমেণ্ট নহ'ব, ভূমি আইনৰ এমেণ্ডমেণ্ট সৰ্বসাধাৰণ ৰাইজৰ কাৰণে হ'ব লাগিব। সাধাৰণ খাটি খোৱা শ্ৰমিকৰ কাৰণেও ভূমি আইনৰ এমেণ্ডমেণ্ট হ'ব লাগিব। চৰকাৰৰ মাটি চৰকাৰে যদি 5 ষ্টাৰ হোটেল বনাব দিব পাৰে, তো চৰকাৰে শ্ৰমিকজনক কোৱাৰ্টাৰটো নাইবা তেওঁৰ সেই বাৰীখনক, সেই ঘৰটোক, সেইটো কিয় পট্টা দিব নোৱাৰে? এনেকুৱাতো কোনো নিয়ম থাকিব নোৱাৰিব। তো আমি সেইখিনি কথা চৰকাৰক জনাব লাগে, আমি ডেফিনেটলি জনাই থাকিম। আন্দোলন কৰিব লগা হ'লে আন্দোলন কৰিম, আলোচনা কৰিব লগা হ'লে আলোচনা কৰিম, কিন্তু ভূমি অধিকাৰ চাহ শ্ৰমিকক দিবই লাগিব, একদম স্পষ্ট কথা। আজি আমাৰ আটছাৰ আচলতে প্ৰায় 3 মাহৰ মূৰে মূৰে আমি কেন্দ্ৰীয় সাধাৰণ পৰিষদ সভা আমি অনুষ্ঠিত কৰোঁ। আজি আটছাৰ প্ৰতিটো শাখা আৰু জিলা সমিতিৰ উপস্থিতিত আমি ইয়াত সাধাৰণ পৰিষদৰ সভা আমি অনুষ্ঠিত কৰিছোঁ। মহিলা সমিতিৰ বিষয়ে এটা আছে। বিশেষভাৱে আজিৰ সভাত বিশেষ চাহ জনগোষ্ঠীৰ ভূমি পট্টাৰ বিষয়টো আৰু শেহতীয়াকৈ যোৱা 31 জুলাইত যিটো হাতীখুলি চাহ বাগিচাৰ যিটো আটছাৰ আন্দোলন আছিলে, সেই আন্দোলনৰ গোটেই বিষয়টো ইয়াত পুংখানুপুংখভাৱে আলোচনা হৈছে। খুব মানে এটা বিষয় সেইদিনাখন আমাৰ আটছাৰ কেইবাজনো বিষয়ববীয়া সেইদিনাখন আপোনাৰ আঘাতপ্ৰাপ্ত হ'ল। আৰক্ষীয়ে তেওঁলোকক নিৰ্বিচাৰে তেওঁলোকক মাৰপিট কৰিলে, আৰু যাৰ কাৰণে আমি এই গোটেই বিষয়টোক লৈ অসম চৰকাৰক এইটো ক্ষেত্ৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে আমি চৰকাৰক জনাইছিলোঁ। যিসকল আৰক্ষী বিষয়াই আমাৰ ল'ৰাক সিদিনাখন লাঠিচালনা কৰিলে নাইবা যিসকলৰ আৰক্ষী বিষয়াৰ কাৰণে আমাৰ ল'ৰা আঘাতপ্ৰাপ্ত হ'ল, তেওঁলোকৰ ওপৰত যাতে ব্যৱস্থা লয় চৰকাৰে, সেইটো আমি চৰকাৰক জনাইছিলোঁ। আৰু শেহতীয়াকৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে 3জন মন্ত্ৰীক গোটেই বিষয়টোক লৈ দায়িত্ব প্ৰদান কৰিছে। অতুল বৰা ডাঙৰীয়া কেবিনেট মন্ত্ৰী, পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া। আৰু এই 3জন মন্ত্ৰীয়ে ইতিমধ্যে অহাকালি গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক মাতি পঠাইছে গুৱাহাটীলৈ, আৰু আটছাৰো যিসকল বিষয়ববীয়া আঘাতপ্ৰাপ্ত হৈছে আমাকো তালৈ মাতিছে। আৰু গোটেই বিষয়টোৰ ওপৰত ডেফিনেটলি কাইলৈ আমিও কোনকেইজন আৰক্ষী বিষয়াৰ কাৰণে আমাৰ ল'ৰা আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ইতিমধ্যে আমাৰ উক্ত দিনা তাত থকা ল'ৰাই চিনাক্ত কৰিছে, ডেফিনেটলি এইটো কথা আমি মন্ত্ৰী গোটক জনাম, আৰু তাৰ ওপৰত আমি আশা কৰিম নিশ্চিতভাৱে ব্যৱস্থা হ'ব। যিসকলে প্ৰয়োজনহীনভাৱে কোনো কাৰণ নথকাকৈ আমাৰ ল'ৰাক যিসকলে মাৰপিট কৰিছে। আৰু দ্বিতীয় কথা হৈছে আজিৰ সভাত আচলতে আমি ইতিমধ্যে আলোচনা কৰি আছোঁ যে আমাৰ গোটেই যিটো ভূমি অধিকাৰৰ বিষয়টো, এই বিষয়টোক লৈ আমি এটা ঐতিহাসিক সিদ্ধান্ত ল'বলৈ আমি আজি গৈ আছোঁ, আৰু খুব কেইটামান সময় পিছত হয়তো চাগে আমি সিদ্ধান্তলৈ আহিম। এটা মূল কথা হৈছে যে চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰাটো আমাৰ এটা দীৰ্ঘদিনীয়া দাবী হৈছে, আৰু দাবী চলি থকাৰ পিছতো আমি দেখিছোঁ যে লাহে লাহে চাহ বাগিচাৰ ভূমি হ্ৰাসহে হৈছে, চাহ শ্ৰমিকে কিন্তু ভূমি পট্টা পোৱা নাই। অইলে বাগিচাৰ মাটি লৈছে, NRLে বাগিচাৰ মাটি লৈছে, ONGCয়ে বাগিচাৰ মাটি লৈছে, এতিয়া 5 ষ্টাৰ হোটেল, বিভিন্ন ৰিচৰ্টৰ নামত চাহ বাগিচাৰ মাটি লোৱা প্ৰক্ৰিয়া চৰকাৰে চলাই গৈছে। গতিকে গোটেই বিষয়টোক লৈ আমি ভাবিছোঁ যে আমি কি ধৰণেৰে চৰকাৰক আমি বাধ্য কৰিব পাৰিম চাহ শ্ৰমিকক ভূমি পট্টা দিবৰ কাৰণে, তাৰ কাৰণে আমি এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আজি গৈ আছোঁ। আমি চৰকাৰক কাইলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিম গোটেই বিষয়টোক লৈ, আৰু তাৰপিছত আমি সকলোৱে প্ৰয়োজন সাপেক্ষে আমি ইতিমধ্যে অসম চাহ মজদুৰ সংঘৰ লগতো প্ৰাৰম্ভিক পৰ্যায়ত বিষয়টোত আমি কথা পাতিছোঁ। ইয়াৰ পিছত আমি অসম চাহ মজদুৰ সংঘৰ লগতো ভূমি অধিকাৰৰ বিষয়টোক লৈ যৌথভাৱে বহিম, আৰু
প্ৰয়োজন সাপেক্ষে আমি চৰকাৰখনক যাতে চাহ শ্ৰমিকৰ ভূমি অধিকাৰৰ বিষয়টোক লৈ চৰকাৰে যাতে ভূমিপট্টা প্ৰদানৰ গোটেই কথাটোক অত্যন্ত গুৰুত্ব সহকাৰে লৈ চাহ শ্ৰমিকক প্ৰাক্তন চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰে তাৰ কাৰণে আমি চৰকাৰক বাধ্য কৰাবৰ কাৰণে নাইবা চৰকাৰক এই কাম কৰিবৰ কাৰণে যি প্ৰচেষ্টাৰে আমি আগবাঢ়িব লাগিব সেই প্ৰচেষ্টাৰে আমি আগবাঢ়িম আৰু গোটেই বিষয়টোত আমি আজি ইতিমধ্যে আলোচনা চলি আছে কেইবাখনো জিলা শাখাৰ বিষয়ে খুব গুৰুত্বপূৰ্ণ পৰামৰ্শ আমাক আগবঢ়াইছে আমি সেইখিনি কথা বিবেচনালৈ লৈ পৰৱৰ্তী সময়ত আৰু অধিক আইটো বিষয়ত যিসকলৰ নলেজ আছে যিসকলে বিষয়টোৰ ওপৰত জ্ঞান আছে তেওঁলোকৰ পৰাও আমি এইটো ক্ষেত্ৰত পৰামৰ্শ লৈ আমি গোটেই বিষয়টোত আগবাঢ়িম যিখিনি চৰকাৰে লৈ লৈছে এই সন্দৰ্ভত আচ্ছাই কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব বা তেওঁলোকৰ চৰকাৰৰ বিৰুদ্ধে কি হেৰি কৰিছে চাওক সেই গোটেই বিষয়টোক লৈ 31 তাৰিখে গোটেই আন্দোলনটো আছিলে আৰু চৰকাৰে যিহেতু ইতিমধ্যে মাটিটো অধিগ্ৰহণ তেওঁলোকে চৰকাৰীভাৱে ইতিমধ্যে কৰিছে আৰু আমি বহু ক্ষেত্ৰত চাহ শ্ৰমিক ৰাইজক লগত লৈ উক্ত দিনে আমাৰ যি আন্দোলন কাৰ্যসূচী হ'ল তাৰ পৰৱৰ্তী সময়ত আচলতে আমাৰ একেবাৰে স্পষ্ট কথা যে চাহ শ্ৰমিকে ভূমিপট্টা পাব লাগিব চাহ শ্ৰমিকে ভূমিপট্টা পোৱাটো আমাৰ প্ৰথম দাবী ভূমিপট্টা পোৱাৰ এই গোটেই দাবীটো প্ৰথমে আমি কৈছোঁ যে চাহ শ্ৰমিকে ভূমিপট্টা পাওক তাৰ পৰৱৰ্তী সময়ত উক্ত মাটিত আপোনাৰ চাহ জনগোষ্ঠী আপোনাৰ সংগ্ৰহালয় হ'ব নে তাত হায়াতৰ হোটেল হ'ব তাৰ পিছতহে সেইটো বিষয় বিবেচনালৈ আহিব কিন্তু প্ৰথম বিবেচনাৰ কথা হৈছে চাহ শ্ৰমিকৰ ভূমিপট্টাৰ বিষয়টো চাওক কিছুমান কাম কৰিছে যিবিলাক কাম আমি ডেফিনেটলি চৰকাৰখনক সেইখিনি কামৰ কাৰণে আমি ধন্যবাদেই জনাম আজি আপোনাৰ চাহ বাগিচাত মডেল হাইস্কুল হৈছে চাহ বাগিচাত আজি আপোনাৰ ৰাস্তাৰ পকীকৰণৰ কাম আৰম্ভ হৈছে এছঅ'পিটিৰ জৰিয়তে চাহ বাগিচাত আজি জেজেএমৰ জৰিয়তে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু কেইটামান কামে চাহ জনগোষ্ঠীৰ নিবনুৱা যুৱক যুৱতীকো সহায় কৰিছে যেনেকৈ উইদিন OBC 3% ৰিজাৰ্ভেশ্যন হৈছে আজি শেহতীয়াকৈ টেকনিকেল এডুকেশ্যনৰ যিগৰাকী মন্ত্ৰী তেখেতে এটা কথা কৈছে যে অসমৰ চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীৰ কাৰণে টেকনিকেল এডুকেশ্যনত বিশেষ গুৰুত্ব আৰোপ কৰি তেওঁলোকে প্ৰায় 20খন নতুন ITI মানে অসমত নিৰ্মাণ কৰাৰ কথা কৈছে টেকনিকেল এডুকেশ্যনৰ আমাৰ ৰিজাৰ্ভেশ্যন 5%লৈ বৃদ্ধি কৰাৰ কথা কৈছে উইদিন OBC তো এইবিলাক কাম ডেফিনেটলি চৰকাৰখনৰ চাহ জনগোষ্ঠীৰ প্ৰতি কল্যাণমূলক কাম হয় যিখিনি কামক আমি কেতিয়াও অস্বীকাৰ নকৰোঁ কিন্তু সমান্তৰালভাৱে এইটো আমি ক'ম যে আচলতে আজিৰ তাৰিখত এই মানুহখিনি চাহ বাগিচাৰ যিসকল শ্ৰমিক ৰাইজ তেওঁলোকৰ লিটাৰেচি ৰেট হ্ৰাস হৈ থকাটো তেওঁলোকৰ MMR IMR সংখ্যা বাগিচাখনৰ পৰা যোৱা যিসকল আমাৰ শ্ৰমিকৰ যিসকল স্বাস্থ্যৰ তাৰ অৱনতি হয় যিসকলে মেডিকেল কলেজ এখনলৈ যায় মেডিকেল কলেজ এখনত আপুনি যদি চাই IMR নাইবা MMR সংখ্যা আটাইতকৈ বেছি চাহ শ্ৰমিকৰ মানুহৰ অৰ্থাৎ তেওঁলোক এতিয়াও পুষ্টিহীনতাত ভুগি আছে বহু ক্ষেত্ৰত তেওঁলোকৰ যি প্ৰকৃত ডেভেলপমেণ্ট হ'ব লাগিছিল এইটো হোৱা নাই এইটো কাৰণে যে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে মানসিকভাৱে অসমৰ গাঁৱৰ মানুহ এজনৰ লগত নিজকে সমকক্ষ বুলি ভাবিব পৰা অৱস্থাত নাই কাৰণ তেওঁলোকৰ ভূমিৰ অধিকাৰ নাই আৰু যাৰ কাৰণে এইটো হৈছে যে একেটা জনগোষ্ঠীৰে গাঁও অঞ্চলত থকা এজন মানুহৰ শৈক্ষিক সামাজিক স্বাস্থ্যৰ বিকাশ হৈছে কিন্তু একেখিনি মানুহ চাহ বাগিচাত থকা মানুহখিনি সেই বিকাশৰ ধাৰাটো স্তব্ধ হৈ আছে বঢ়া নাই তো ক'ৰবাত নহয় ক'ৰবাত ভূমিৰ অধিকাৰৰ লগত গোটেই কথাখিনিৰ সম্পৰ্ক আছে ৰিপৰ্টাৰ